আমাৰ মানুহৰ জীৱনটোৱেই আটাইতকৈ মূল্যৱান। কাৰণ জীৱ-জন্তুবোৰো জীৱ, কিন্তু মানুহৰ দৰে বুদ্ধিমত্তা নাথাকে। মানুহে ইচ্ছা কৰিলে গোটেই পৃথিৱীখনক উৎখাপন কৰিব পাৰে। ঈশ্বৰে এই জগতত বিভিন্ন প্ৰকাৰৰ মানুহৰ সৃষ্টি কৰিছে। প্ৰত্যেকৰে বৈশিষ্ট্য বেলেগ বেলেগ। সকলোৰে কিবা নহয় কিবা এটা বিশেষ গুণ থাকে। কিন্তু তথাপিও নাজানো কিয় সকলোৱে ভাবে যে তেওঁলোকৰ মাজত আন কাৰোবাৰ দৰে গুণ নাই। তেওঁ প্ৰতিটো মুহূৰ্ততে নিজকে গালি পাৰি থাকে যে হয়তো তেওঁ আনতকৈ ভাল নহয়। কিন্তু আমি কিয় তেনেকৈ ভাবোঁ? আমি এনেকুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ কাৰণ আমাৰ চৌপাশে এনেকুৱা মানুহ আছে যিয়ে প্ৰতি মুহূৰ্ততে আমাৰ আত্মবিশ্বাস কমাবলৈ চেষ্টা কৰি আছে। তেওঁলোকে আপোনাৰ মনোবল ইমানেই হ্ৰাস কৰে যে আপুনি আনতকৈ দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰে। কিন্তু আমি দুৰ্বল নহয়। আমাৰ চিন্তাধাৰাই আমাক এনেকুৱা কৰি তোলে। প্ৰতি মুহূৰ্ততে আমি ভাবিবলৈ আৰম্ভ কৰোঁ যে আমি আনতকৈ দুৰ্বল। সকলোৰে কথা শুনক, কিন্তু যি কৰিব বিচাৰিছে সেয়া নিজৰ মতে কৰক। এই পৃথিৱীত জীয়াই থাকোঁতে আমি সকলোৰে কথা শুনা উচিত। কিন্তু যেতিয়া কথাবোৰ কাৰ্যকৰী কৰাৰ কথা আহে, তেতিয়া আমি কেৱল আমাৰ হৃদয়ৰ কথা শুনা উচিত। কেতিয়াও অন্ধভাৱে আনক বিশ্বাস কৰা উচিত নহয়। এনে কৰি আমি কেৱল ক্ষতিৰ সন্মুখীন হওঁ। এই কথাটো ভালদৰে বুজিবলৈ এটা গল্প কওঁ। এসময়ত এখন অতি ডাঙৰ অৰণ্যত এটা মৌৰা চৰাইয়ে বাস কৰিছিল। সকলোৱে তাইৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। সেই হাবিখনলৈ এটা ফেঁচা আহিল। সেই ফেঁচা বৰ দুষ্ট আছিল। তাৰ একমাত্ৰ উদ্দেশ্য আছিল আনক অশান্তি দিয়া। এদিন মৌৰা চৰাইটোও তাৰ গুণ্ডাগিৰিৰ বলি হ'ল। সি মৌৰা চৰাইটোক ক'লে যে তেওঁৰ মাতটো ভাল হ'লেও ভৰি দুখন বৰ লেতেৰা। ইয়াৰ ফলত মৌৰা চৰাইটো চিন্তিত হৈ পৰিল। ফেঁচাটোৱে ক'লে যে যদি মৌৰা চৰাইটোৱে কুঁৱাৰ পানীত গা ধুই আহে তেন্তে তাৰ ভৰি দুখন বৰ ধুনীয়া হ'ব পাৰে। মৌৰা চৰাইটোৱে কোনো চিন্তা নকৰাকৈ কুঁৱাটোত জঁপিয়াই পৰিল। মৌৰা চৰাইটোৱে সাঁতুৰিব নজনাৰ বাবে কিছু সময়ৰ পাছত মৰি যায়। সেই ফেঁচাটোৰ উদ্দেশ্য পূৰণ হ'ল। ফেঁচাটোৱে মৌৰা চৰাইটো বাস কৰা গছজোপা বিচাৰিছিল। ফেঁচাটো সেই গছত ঘৰ সাজি থাকিবলৈ ল'লে। আমাৰ জীৱনত একেদৰে ফেঁচাটোৰ দৰে বহুত মানুহ আছে যিয়ে আমাক জীৱনত পিছলৈ ঠেলি দিবলৈ চেষ্টা কৰে। গতিকে জীৱনত কেতিয়াও কাকো অন্ধভাৱে বিশ্বাস নকৰিব। যিসকলে আমাক আগুৱাই যোৱা দেখিব নিবিচাৰে তেওঁলোকে আমাক ভুল পথহে দেখুৱাব। আনৰ কথা শুনি থাকিলে আমি পাহৰি যাম আমাৰ অস্তিত্ব কি। কেনেকৈ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব? আত্মবিশ্বাস বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। কাৰণ আন মানুহে আমাৰ মংগল কেতিয়াও নিবিচাৰে। তেওঁ বিচাৰে যাতে আমি কেতিয়াও আগবাঢ়ি নাযাওঁ। এতিয়া আমি শিকিম কেনেকৈ নিজৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি নিজকে ভাল পাবলৈ শিকিব লাগিব। আমি হৈছোঁ ঈশ্বৰে দিয়া পৃথিৱীৰ আটাইতকৈ মূল্যৱান উপহাৰ। আমাতকৈ মূল্যৱান কোনো হ'ব নোৱাৰে। যদি আপুনি কেতিয়াবা নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰে তেতিয়া এইটো বিবেচনা কৰক যে আমাৰ ভিতৰত কিমান গুণ আছে, আমি কি কৰিবলৈ সক্ষম।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজৰ ব্যক্তিত্ব সবল কৰি ৰখা। যেতিয়া আমি আমাৰ ব্যক্তিত্বক শক্তিশালী কৰিম, তেতিয়া কোনেও আমাক আমাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব নোৱাৰে। আপোনাৰ মনোবল বৃদ্ধি কৰাৰ পৰিৱৰ্তে কম কৰিবলৈ চেষ্টা কৰা মানুহক কেতিয়াও নিজৰ ওচৰত নাৰাখিব। সদায় ইতিবাচক মানুহৰ কাষত থাকক। ইয়াৰ ফলত প্ৰতি মুহূৰ্ততে আপুনি উৎসাহিত আৰু শক্তিশালী হৈ থাকিব। জীৱনত সফলতা আৰু বিফলতা দুয়োটাকে সমানে গ্ৰহণ কৰক। বিফলতাই আপোনাক দুৰ্বল কৰি তোলা নাই, বৰং ই আপোনাক ক'ত ভুল কৰিলে আৰু কেনেকৈ পুনৰ কঠোৰ পৰিশ্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে সেই বিষয়ে কয়। জীৱনত নতুন কিবা এটা শিকি থাকিব। নতুন নতুন কথা শিকি থাকিলে আমি কেতিয়াও নিজৰ ওপৰত অবিশ্বাস অনুভৱ নকৰোঁ। নিজৰ ওপৰত বিশ্বাস ৰাখিলে আমি আনকো মহান কাম কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ আত্মবিশ্বাস প্ৰচণ্ডভাৱে বৃদ্ধি পাব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি জানিব পাৰিলোঁ যে আমি নিজৰ ওপৰত কিয় বিশ্বাস ৰাখিব লাগে। নিজৰ ওপৰত আস্থা ৰাখি আমি ডাঙৰ ডাঙৰ কামতো জয়লাভ কৰিব পাৰোঁ। আটাইতকৈ বেয়া কথাটো হ'ল আত্মসন্দেহ অনা। আমি নিজৰ ভিতৰত লুকাই থকা গুণবোৰ চাব লাগে। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।